আমি আহিছোঁ বালিৰ পৰা আৰু প্ৰত্যেক বছৰে আমি নাগ মন্দিৰ দৰ্শন কৰোঁ। এইটো বছৰ মিলাই 3 বছৰ হৈছে আমাৰ আৰু এই বছৰ যথেষ্ট মানুহৰ সমাগম দেখিছোঁ যোৱা বছৰতকৈ। মানুহৰ এটা বিশ্বাস আছে নাগ মন্দিৰৰ প্ৰতি, ইয়াত যদি কেৱল আগবঢ়ায় নিজৰ মনোকামনা পূৰা হয় বুলি মানুহৰ এটা বিশ্বাস আছে। কি ক'লে? নাগ দেৱতা কি মনোকামনা বিচাৰিছে তো মই ক'ব নোৱাৰোঁ, কিন্তু মনৰ অন্তৰত ৰাখিছোঁ। মই টুপিয়া মই জামুগুৰি। তাৰপিছত মই আহিছোঁ নাগ মন্দিৰ অৰুণাচলৰ যি কাংগাৰ ওচৰত আছে। মই আজি 20 বছৰ ধৰি আহি আছোঁ আৰু মই যি বিচাৰিছোঁ ইয়াত সেইটো মই ভগৱানে মোক দিছে। গতিকে অসমবাসী ৰাইজকো মই এই নাগ মন্দিৰলৈ মোৰ ফালৰ পৰা আহিবৰ বাবে অনুৰোধ জনাইছোঁ। বিশেষকৈ আজি নাগ মন্দিৰত আহি যথেষ্ট মানে ইচ্ছা পাইছোঁ, যিহেতু ইয়াত আমাৰ অসমৰ বিশেষকৈ আমাৰ বালিপৰা অঞ্চলৰ পৰা বহুত লোক ইয়াত আগমন ঘটিছে। প্ৰায় 30% মানুহ আমাৰ অসমৰ পৰা ইয়াত মই দেখা পাই আছোঁ, চিনাকিৰ ভিতৰতে। গতিকে মই আশা কৰোঁ আৰু ক্ৰমান্বয়ে আমাৰ ৰাইজে ইয়াত আহি এপাক সেৱা আগবঢ়ালে ভাল হয়। কেইবছৰ হ'ল আপুনি? মোৰ 3 বছৰ হ'ল। হয়, মই কণ্টিনিউ 3 বছৰ আহিছোঁ। এইবাৰ তাৰমানে যথেষ্ট বেছি সংখ্যক তাৰমানে লাইন দীঘল শাৰী পাতিব লগা হৈছে। অন্য বছৰ ইমান নাছিল। মই কৰিবলৈ যাওঁহে এতিয়া, আহি পাইছোঁ মাত্ৰ। মই সম্পূৰ্ণ তাৰমানে ফেমিলি লৈ আহিছোঁ। আমি আহিছোঁ বালিৰ পৰা আৰু প্ৰত্যেক বছৰে আমি নাগ মন্দিৰ দৰ্শন কৰোঁ। এইটো বছৰ মিলাই 3 বছৰ হৈছে আমাৰ আৰু এই বছৰ যথেষ্ট মানুহৰ সমাগম দেখিছোঁ যোৱা বছৰতকৈ। মানুহৰ এটা বিশ্বাস আছে নাগ মন্দিৰৰ প্ৰতি, ইয়াত যদি কেৱল আগবঢ়ায় নিজৰ মনোকামনা পূৰা হয় বুলি মানুহৰ এটা বিশ্বাস আছে। কি ক'লে? নাগ দেৱতা কি মনোকামনা বিচাৰিছে তো মই ক'ব নোৱাৰোঁ, কিন্তু মনৰ অন্তৰত ৰাখিছোঁ। মই টুপিয়া মই জামুগুৰি। তাৰপিছত মই আহিছোঁ নাগ মন্দিৰ অৰুণাচলৰ যি কাংগাৰ ওচৰত আছে। মই আজি 20 বছৰ ধৰি আহি আছোঁ আৰু মই যি বিচাৰিছোঁ ইয়াত সেইটো মই ভগৱানে মোক দিছে। গতিকে অসমবাসী ৰাইজকো মই এই নাগ মন্দিৰলৈ মোৰ ফালৰ পৰা আহিবৰ বাবে অনুৰোধ জনাইছোঁ। বিশেষকৈ আজি নাগ মন্দিৰত আহি যথেষ্ট মানে ইচ্ছা পাইছোঁ, যিহেতু ইয়াত আমাৰ অসমৰ বিশেষকৈ আমাৰ বালিপৰা অঞ্চলৰ পৰা বহুত লোক ইয়াত আগমন ঘটিছে। প্ৰায় 30% মানুহ আমাৰ অসমৰ পৰা ইয়াত মই দেখা পাই আছোঁ, চিনাকিৰ ভিতৰতে। গতিকে মই আশা কৰোঁ আৰু ক্ৰমান্বয়ে আমাৰ ৰাইজে ইয়াত আহি এপাক সেৱা আগবঢ়ালে ভাল হয়। কেইবছৰ হ'ল আপুনি? মোৰ 3 বছৰ হ'ল। হয়, মই কণ্টিনিউ 3 বছৰ আহিছোঁ। এইবাৰ তাৰমানে যথেষ্ট বেছি সংখ্যক তাৰমানে লাইন দীঘল শাৰী পাতিব লগা হৈছে। অন্য বছৰ ইমান নাছিল। মই কৰিবলৈ যাওঁহে এতিয়া, আহি পাইছোঁ মাত্ৰ। কোন আহিছে? মই সম্পূৰ্ণ তাৰমানে ফেমিলি লৈ আহিছোঁ।